Dear students, মই আজি তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা স্পীচটো তোমালোকে চিলড্ৰেনছ ডেত দিব পাৰিবা। স্পীচটো বেছি দীঘলীয়া নহয়, কেৱল 10টা চেণ্টেঞ্চেছ আছে। চেণ্টেঞ্চেছ কেইটা মই এবাৰ ইংলিছত পঢ়ি যাম আৰু লগতে অসমীয়াত ভাঙনি কৰি যাম। প্ৰথমতে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ শুনি ল'বা আৰু তাৰ পিছৰবাৰ যেতিয়া শুনিবা তেতিয়া তোমালোকে স্পীচটো লিখি যাব পাৰিবা। অ'কে, ঠিক আছে, আমি এতিয়া ষ্টাৰ্ট কৰিবলৈ বিচাৰিছোঁ। Number 1, Respected sirs and madams, respected guardians, brothers and sisters, and my dear friends, I wish you all a good morning and extend my best wishes to you all on the occasion of Children's Day celebrated today all over India. ইয়াৰ অৰ্থটো হ'ব, সন্মানীয় ছাৰ বাইদেউসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, মোৰ ভাই ভনী দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা শিশু দিৱস উপলক্ষে মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত ক'বা, I am dash a student of class dash, মানে অৰ্থটো হ'ব, মই আমুক, মানে মোৰ নিজৰ নামটো ক'বা, মই মোৰ নিজৰ নাম ক'ব লাগিব আৰু মই ডেছ শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী, মই আমুক শ্ৰেণীৰ ছাত্ৰ বা 6 হ'লে 6 ক'বা, 7 হ'লে 7 ক'বা, যেনেদৰে তোমালোকে বিচৰা তেনে ক'ব পাৰিবা। তাৰ পিছৰটোলৈ আহিছোঁ। Number 3, all of you know that Children's Day is celebrated on 14 November every year to commemorate the birth anniversary of Pandit Jawaharlal Nehru. অৰ্থটো হ'ব, আপোনালোক সকলোৱে জানে বা আপোনালোক সকলোৱে জ্ঞাত যে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী সোঁৱৰণ কৰিবলৈ প্ৰত্যেক বছৰে 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয়। তাৰ পিছতো আহিব 4 নম্বৰ, Pandit Nehru was the first Prime Minister of Independent India. ইয়াৰ অৰ্থটো হ'ব, পণ্ডিত নেহেৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। তাৰপাছত আহিব, He loved children very much and children used to call him Chacha Nehru fondly. অৰ্থটো হ'ব, তেখেতে সৰু ল'ৰা ছোৱালী বা তেখেতে শিশুসকলক বহুত মৰম কৰিছিল আৰু ল'ৰা ছোৱালীবোৰেও তেখেতক মৰমতে নেহেৰু খুৰা বুলি মাতিছিল। তাৰপিছত আহিব 6 নম্বৰ, That day reminds us of children's rights to education, healthcare and safety. অৰ্থটো হ'ব, আজিৰ দিনটোৱে আমাক শিশুৰ শিক্ষা, স্বাস্থ্য সেৱা আৰু নিৰাপত্তাৰ অধিকাৰৰ বিষয়ে মনত পেলাই দিয়ে। তাৰপিছত আহিব 7 নম্বৰ, Let us promise to become good citizens of the country on this auspicious day. অৰ্থটো হ'ব, আজিৰ এই শুভ দিনটোত আমি দেশৰ সুনাগৰিক হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক বা আহা। 8 নম্বৰ আহিব, As children, we need not only knowledge but also care, values and encouragement from elders to reach our goals. অৰ্থটো হ'ব, ছাত্ৰ ছাত্ৰী হিচাপে আমাক কেৱল জ্ঞানেই নালাগে, বয়োজ্যেষ্ঠসকলৰ পৰা যত্ন, মূল্যবোধ আৰু উৎসাহো লাগে যাতে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। 9 নম্বৰতে আহিব, Let us promise to study hard and respect our elders and play our roles in nation building. অৰ্থটো হ'ব, আহা আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি পঢ়িবলৈ, ডাঙৰক সন্মান কৰিবলৈ আৰু দেশ নিৰ্মাণত আমাৰ ভূমিকা পালন কৰিবলৈ সংকল্প লওঁ হওক। একেবাৰে শেষত আহিব চেণ্টেঞ্চ নম্বৰ 10, Finally,
Thank you all for listening to me patiently and giving me this opportunity to deliver this speech. অৰ্থটো হ'ব সৰ্বশেষত মোৰ বক্তৃতা ধৈৰ্য সহকাৰে শুনাৰ বাবে আৰু বক্তৃতাটো দিবলৈ সুবিধা দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ অল। এতিয়া তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।